পুৰোহিতৰ সৈতে ঘৰৰ ভিতৰত পত্নী বাহিৰত স্বামী বামুণে আৰু তিৰিটো ঘৰৰ ভিতৰত মৰতটো বাহিৰত মই মৰতটো দৰ্জাখনত থৈছি টাউন সহাৰ পে থৈ লৈছি দৰ্জা খুলি পত্নীয়ে কৈছে কপালৰ ফুট মুচি দিছো তোক আৰু নালাগে মই কপালৰ ফটা মুচি দিছো তোক নালাগে তোক মই ৰাইজৰ মানুহ মাতি তোক এৰি দিম বামনক কিয় বান্ধিলে দিও টাউন দুটা পলিট আছে বামনে আৰু তিৰিটো পলিট আছে তাৰ কিবা ৰিলেশ্যন আছে নেকি ৰিলেশ্যন আছে তো ৰিলেশ্যন নহ'লে মৰদে কিয় দৰ্জা বান্ধে কি ৰিলেশ্যন আছে তাৰ এতিয়া টাউন আগৰ পৰা আছে আজি 2 বছৰে হ'ল আছে আমি ক'লি আমাক আড়াল দেই আমাক গালি পাৰে অবৈধ কিবা ৰিলেশ্যন আছে আছে অবৈধ ৰিলেশ্যন আছে কিবা নিজে দেখা পাইছো নিজে দেখছে বামনৰ নাম কি বাইদেউ নামটো নাজানো মই তাৰ কি নাম একদিন তাত তিৰিও মোক গৰম দিছে তাকে বামুণে আহাৰ কাৰণে হেমন্ত লজ্জাজনক নাক্কান কাটিলে পুৰোহিত হেমন্ত শৰ্মাই নিশা খুটাত বান্ধি থলে প্ৰেমিক পুৰোহিতক ঘটনা বাক্সাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চি ব্লকত ভাতি বয়সত পৰকতি ল'ৰা এইজন পুৰোহিত হেমন্ত শৰ্মা অভিযোগ অনুসৰি এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিনে অবৈধ প্ৰেমৰ সম্পৰ্ক চলাই আছিল হেমন্ত শৰ্মাই গাঁৱৰ মানুহ সকলোৱে জানে মহিলাগৰাকীৰ স্বামীক কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰত থকাৰ সুযোগ লৈ নিশা মহিলাগৰাকীৰ ঘৰলৈ সঘন অহা যোৱা চলিছিল পুৰোহিতৰ কিন্তু দিন বেয়া আছিল নিশাও মহিলাগৰাকীৰ ঘৰলৈ আহিছিল পুৰোহিত হেমন্ত শৰ্মা আৰু সেই সময়তে পুৰোহিতক হাতে লুতে ধৰি বান্ধি থলে স্বামীয়ে বামুণক কিয় বান্ধি তাহুৱে জানে তিৰিমত দে বামুণে খুলি তিৰিটো খুলি দিবা কৈ আছে সি খুলি দেনে দৰ্জাত ধুমে কোবাই আছে তাৰপিছত দৰ্জাখন খুলি দিছে বামুণে ওলাই যাই গাড়ীত উঠছি তাৰপিছত এই হলৈ যাই তিৰিটোক গল্টি মাৰি দিছে যাই তিৰিটোও যাই গাড়ীত উঠছি তাৰপিছত টানি লৈ গৈছে তই গাড়ীত ফাইনালা তোৰ বিচাৰ আছে ৰিলেশ্যনটো কিমান দিনৰ পৰা তাহাৰ আজি 2 বছৰমান হ'ল 2 বছৰমান হ'ল আমাৰ ঘৰত আছে আমাৰ হেতি হয় মোটামুটি 2 বছৰমান হৈ গ'ল গম পোৱা নাই দেখা দিছে এনেকৈ ঘটনাবিলাক ওলাই আছে সেইদিনাখন থাকি গিৰিয়াকে ধৰাত পৰলাক ধৰলাক তাৰপিছত এনেকৈ আহি পেলাই সেই গ'লাক আৰু গিৰিয়াক য'ত ক'তো ঘৰলৈ আনলাক আৰু দীপকে বান্ধলাক গিৰিয়াকে বান্ধলাক ধুনীয়াকৈ বান্ধবা নিওঁতে এনেকৈ সেই গ'লাক আৰু এতিয়া আমাক তাৰে কাৰণে ন্যায় বিচাৰিব ন্যায় ইয়াক উপযুক্ত শাস্তি দিব লাগে সমাজৰ এনেকুৱা ঘটনা হৈ যালে কেনেকুৱা লাগে আপোনালোকৰ এই সমাজখন আমাৰ লজ্জাটো ন বিৰাট মানুহ অলবা নোৱাৰা হৈ গৈছোঁ এনেকুৱা হৈ গৈছে জহাই সহায় সুধে তাৰমানে বান্ধৰ বয়স মোটামুটি 55-58 মান হ'ব বয়স অৱশেষত আৰক্ষীয়ে পুৰোহিত হেমন্ত শৰ্মাক উদ্ধাৰ কৰি থানালৈ নি বিষয়ও মীমাংসা কৰি দিয়ে বাক্সাৰ পৰা সুবৰ্ণ পাঠক অসম লাইভ 24